তো আমাৰ 1 নম্বৰ প্ৰশ্নটো দিয়া আছে এটা ৰেডিঅ'ৰ ছপা মূল্য 2055 টকা 3% ৰেহাই দি ৰেডিঅ'টো বিক্ৰী কৰিলে ৰেডিঅ'টোৰ বেচা দাম কিমান? তো ছাত্ৰ-ছাত্ৰীসকল আমি দোকানত বস্তু এটা কিনিবলৈ গ'লে যিমান তোমাৰ ছপা মূল্য বা প্ৰিন্টেড প্ৰাইচ থাকে তো তাতকৈ আমি সদায় আমি কম দামত কিনিবৰ কাৰণে দাম দৰ কৰোঁ নহয়নে? তো যেতিয়া আমি দাম দৰ কৰোঁ তেতিয়া আমি দোকানীক কোৱা শুনিবলৈ পাওঁ যে ইমান পাৰ্চেণ্ট মানে 10% বা 20% ডিছকাউণ্ট পাব। এই 10% 20% যিটো ডিছকাউণ্টৰ কথা কয় সেইটো তোমাৰ যিমান পাৰ্চেণ্ট হাৰত আমাক মানে ডিছকাউণ্ট দি পেলাই আমি শেষত আমি যিমানখিনি আমি মূল্য বা দাম আমি ৰেহাই পাম সেইখিনিকে তোমাৰ ৰেহাই বুলি কোৱা হয় বা ইংলিছত তোমাৰ ডিছকাউণ্ট বুলি কোৱা হয়। এতিয়া তোমাৰ 3% ৰেহাই মানে 100 টকাত আমি 3 টকাকৈ ৰেহাই পাম নহয়নে? 2055 টকাত আমি কিমান টকা ৰেহাই পাম আমাক সেইটো উলিয়াব দিছে। ওকে, তো তাৰ কাৰণে আমি লিখিম কি ৰেডিঅ'টোৰ ছপা মূল্য দিয়া আছে কিমান তোমাৰ 2055 টকা। তো আমি লিখিম তো দিয়া আছে তোমাৰ ৰেডিঅ'টোৰ ছপা মূল্য ইমান টকা। এটা ৰেহাই কিমান পাৰ্চেণ্ট দিয়া আছে আমাক 3% দিয়া আছে। তো আমি লিখিম ৰেহাই দিয়া আছে আমাক ছপা মূল্য 3% ইকুৱেল টু ছপা মূল্য আমাৰ কিমান আছিলে 2055 ইমানৰ 3%। এতিয়া 3% মানে আমি কি লিখিম 2055 ইনটু 3% মানে তোমাৰ 100 ভাগৰ 3। তো এতিয়া তোমাৰ কটাকটি কৰা। তো কটাকটি কৰিলে তোমাৰ এই 2055 আৰু তোমাৰ তলত যিটো 100 আছে নহয় ইহঁতৰ মাজত তুমি 5 কাটিব পাৰিবা। 5 2 গুণ 10 আৰু এটা শূন্য নামি আহিব তোমাৰ এইটো গ'ল। আৰু এই তোমাৰ এইখিনিক তোমাৰ 5 4 গুণ 20 5ৰ কাৰণে একবাৰ 5 1 গুণ 5 আৰু এইটো 5ৰ কাৰণে 5 1 গুণ 5। তাৰমানে আমাৰ কি হৈ গ'ল ওপৰত আমাৰ 411 ইনটু এইটো তোমাৰ 3 থাকি গ'ল আৰু তলত তোমাৰ 20। তো আমি এই ওপৰৰ দুটাক আমি পূৰণ কৰি লওঁ 3 1 গুণ 3 3 1 গুণ 3 3 4 গুণ 12 আৰু তলত তোমাৰ 20। এটা তুমি 20ৰে তোমাৰ ওপৰৰটোক হৰণ কৰিব লাগিব। ওকে, হৰণ কৰা। ছাত্ৰ-ছাত্ৰীসকল মই সাইডত তোমাৰ এই 1 2 3 6 20ৰে মই হৰণ কৰিছো, হৰণ কৰি 61.65 পাইছো। তো গতিকে আমি ইয়াতে লিখিম 61.65 ইমান টকা। তাৰমানে আমি ৰেহাই পালো ইমান টকা। অৰ্থাৎ আমাৰ যি অৰিজিনেল দাম আছিলে নহয় প্ৰকৃত মূল্য আছিলে তোমাৰ এই যে তোমাৰ 2055 টকা তাৰ পৰা আমি এইখিনি টকা বাদ দিলে যিমান টকা হ'ব সেইখিনিহে ৰেডিঅ'টোৰ বাবদ গ্ৰাহকজনে মানে দাম দিব লাগিব। ওকে, তো আমি বেচা দামটো উলিয়াম এতিয়া। এতেকে বেচা দাম বা ৰেডিঅ'টোৰ তোমাৰ বেচা দাম সমান আমি কি কৰিম ছপা মূল্যৰ পৰা বিয়োগ কৰিম। কোনটো বিয়োগ কৰিম? ৰেহাই মূল্য যিখিনি আমি পাইছো সেইখিনি আমি বিয়োগ কৰিম। তো ছপা মূল্য আমাৰ কি আছিলে 2055 মাইনাছ ৰেহাই আমি কিমান পালো 61.65। এতিয়া ইমানৰ পৰা ইমান বিয়োগ কৰি দিয়া। আমি সাইডত বিয়োগ কৰো 2055.00 তাৰপিছত তোমাৰ ইয়াতে 61.65 এইখিনি আমি বিয়োগ কৰিম। তো মই সাইডত বিয়োগ কৰি পাইছো তোমাৰ 1993.35 তাৰমানে ইমান টকা। এইটোৱে হ'ল তোমাৰ ৰেডিঅ'টোৰ তোমাৰ বেচা দাম। ওকে, তো এইটোৱে নিৰ্ণয় উত্তৰ তোমাৰ। এতিয়া আমি 2 নম্বৰটো চাম। 2 নম্বৰটো দিয়া আছে সুমনে এখন গণিতৰ কিতাপত 10% ৰেহাই পোৱাৰ পিছত 190 টকাত কিতাপখন কিনিলে। কিতাপখনৰ ছপা মূল্য কিমান আছে? ছাত্ৰ-ছাত্ৰীসকল ইয়াত আমাক 10% ৰেহাই দি পেলাই সুমনে এখন কিতাপ কিনিছে। কিতাপখনত তেওঁ কিনা দাম 190 টকা দিব লগা হৈছে। তো তেতিয়াহ'লে কিতাপখনৰ ছপা মূল্য বা প্ৰকৃত মূল্য কিমান আছিলে সেইটো আমাক উলিয়াব কৈছে। ইয়াত আমি কিতাপখনৰ ছপা মূল্য 100 টকা ধৰি ল'ম। যদি কিতাপখনৰ ছপা মূল্য 100 টকা হয় আৰু তেওঁ 10% ৰেহাই পোৱা কথা কৈছে অৰ্থাৎ 100 টকাত তেওঁ 10 টকা ৰেহাই পাইছে। তো 100 টকাত 10 টকা ৰেহাই পালে তেওঁ 90 টকা দিব লাগিব। অৰ্থাৎ কিতাপখনৰ ছপা মূল্য 100 টকা হলে তেওঁৰ কিনা দাম হয় 90 টকা। তো আমি সেইটো হিচাপতে লিখিম। ওকে, তো আমি এনেকৈ লিখিম ৰেহাই 10% হলে 100 টকাৰ কিতাপখনৰ কিনা দাম হ'ব 90 টকা। কাৰ কিনা দাম? এইটো সুমনৰ কিনা দাম। আৰু দোকানীজনৰ ক্ষেত্ৰত এইটো বিক্ৰী দাম হ'ব। তেওঁ 10% ৰেহাই হাৰত বিক্ৰী কৰিলে তেওঁৰ বিক্ৰী দাম হ'ব 90 টকা। ওকে, তো এইটো সুমনে যেহেতু কিনি আছে 100 টকাৰ কিতাপখনৰ কিনা দাম হ'ব 90 টকা। এটা আমি উল্টাকে লিখিম
90 টকা কিনা দাম হলে ছপা মূল্য কিমান টকা হ'ব 100 টকা তো আমি সেইটো লিখিম এতিয়া অৰ্থাৎ 90 টকা কিনা দাম হলে ছপা মূল্য 100 টকা হয় এতেকে 1 টকা কিনা দাম হলে ছপা মূল্য হ'ব তোমাৰ তো আমি 90 টকাত 100 টকা হৈছে 1 টকাত হ'ব তোমাৰ এই 100 টো তোমাৰ 90 ৰে হৰণ কৰিব লাগে ওকে তো এতেকে আমাৰ কিনা দাম কিমান আছিলে সুমনে কিমান টকাত কিনিছিলে কিতাপখন 190 টকাত কিনিছিলে নহয় তো আমি ইয়াত লিখিম 190 টকাত 90 টকা কিনা দাম হলে ছপা মূল্য হ'ব এটো পূৰণ হ'ব তো 100/90 ইনটু এই 192 ইফালে গৈ পূৰণ হ'ব ওকে এতিয়া আমি এটো কটাকটি কৰিম তো আমাৰ এইটো শূন্য আৰু এইটো শূন্য কাটা গল তাৰ পিছত এইফালে 9 ৰে এইটো যাবনে কাটাকাটি 9 ৰে কাটাকাটি নাযায় গতিকে আমি কি কৰিম ওপৰৰ কেইটা আমি পূৰণ কৰি লম ওপৰত কি আছে 10 আৰু 190 আছে তো এই দুটা পূৰণ কৰিলে তোমাৰ 190 ৰ লগত 10 পূৰণ কৰিলে আৰু এটা শূন্য বাঢ়ি যাব তলত থাকিব তোমাৰ 9 তো এটা 9 ৰে এই 119ক তুমি এতিয়া ভাগ কৰিলে যিমান হয় সেইটোৱে তোমাৰ এই তোমাৰ কিতাপখনৰ ছপা মূল্য হ'ব ওকে তো মই সাইডত হৰণ কৰিছো 9 ৰে আমি ভাগ কৰিম তোমাৰ 9 2 গুণ 18 1 নামিলে শূন্য এটা নামিলে 9 1 গুণ 9 1 নামিলে আকৌ এটা শূন্য হলে তোমাৰ 9 1 গুণ 9 আকৌ এতিয়া তোমাৰটো নমাবলগীয়া ৰবা তাৰ আগতে বিয়োগ কৰি লবা 1 হল এতিয়াতো তোমাৰ নাই আৰু গতিকে দশমিক দিয়াৰ লগে লগে ইয়াত এটা শূন্য নামি আহিব গতিকে 9 1 গুণ 9 তো এনেকৈ তোমাৰ কি হৈ গৈ থাকিব আকৌ এটা দিলে তোমাৰ শূন্য নামি আহিলে তোমাৰ 9 1 গুণ আকৌ এটা 9 তো তোমাৰ এনেকৈ 1 তোমাৰ বাকি থাকিয়ে যাই থাকিব বাৰে বাৰে তো আলটিমেটলি আমি কি পালো তাৰ মানে 211.11 ওকে তো আমি এইটোৱে ৰাখি দিম 211.11 টকা ওকে তাৰ মানে আমাৰ আসলতে কিতাপখনৰ তোমাৰ ছপা মূল্য আছিলে 211.11 টকা ওকে তো আমি প্ৰায় 211 টকা বুলি ধৰিব পাৰো কিতাপখনৰ ছপা মূল্য 211 টকা আছিলে আৰু তেওঁ 10% ভাল যেতিয়া ৰেহাই পাইছে নহয় তেতিয়া কিতাপখন কিনোতে তেওঁ 190 টকা দিব লগা হৈছিলে ওকে ইমান টকা ইয়াতে আমি এটা প্ৰায় বুলি শব্দটো লিখি দিম প্ৰায় ওকে তো তোমাৰ এইটোৱে ইয়াৰ নিৰ্ণয় ছপা মূল্য আমি এতিয়া 3 নম্বৰটো চাম দিয়া আছে ছপা মূল্য 700 টকাৰ বস্তু এটা ৰমেনে 630 টকাত কিনি আনিলে তেওঁ কিমান শতাংশ ৰেহাই পালে তো ছপা মূল্য 700 টকা মানে বস্তুটোৰ আমাৰ প্ৰকৃত দাম 700 টকা কিন্তু তেওঁ ৰেহাই পাইছে আৰু ৰেহাই পাই বস্তুটো কিনোতে 630 টকা দিবলগীয়া হৈছে ওকে তো তেওঁ মুঠ কিমান টকা ৰেহাই পালে সেইটো আমি প্ৰথমতে উলিয়াই ল'ব লাগিব তাৰ পিছত ৰেহাইৰ শতাংশ উলিয়াব পাৰে ওকে তো আমি ইয়াতে লিখিম ছপা মূল্য 700 টকা আৰু বেচা দাম হল তোমাৰ 630 টকা বেচা দাম বা কিনা দাম একেই কথা দোকানীজনৰ ফালৰ পৰা ভাবিলে বেচা দাম আৰু গ্ৰাহকজনৰ পৰা ভাবিলে কিনা দাম হ'ব ওকে তো বেচা দাম 630 টকা এতিয়া আমি কি কৰিম ইয়াক বিয়োগ কৰি পেলাই তোমাৰ ৰেহাইটো উলিয়াম এতেকে ৰেহাই কিমান হ'ব বিয়োগ কৰা শূন্যৰ পৰা শূন্য গলে শূন্য 10ৰ পৰা 3 গলে তোমাৰ 7 ইয়াতে 6 আছে 6ৰ পৰা 6 গলে শূন্য হ'ব অৰ্থাৎ 70 টকা তো আমি কি পালো তোমাৰ তেওঁ ৰেহাই পালে কোনে ৰমেনে নহয় ৰমেনে মুঠ ৰেহাই পালে তোমাৰ 70 টকা এতিয়া কিমান টকাৰ ভিতৰত কিমান টকা 70 টকা ৰেহাই পালে 700 টকা আছিলে বস্তুটোৰ প্ৰকৃত মূল্য 700 টকাৰ ওপৰত তেওঁ 70 টকা ৰেহাই পালে হয়নে তেতিয়ালে শতাংশ মানে 100 টকাত তেওঁ কিমান টকা ৰেহাই পাব ওকে তো আমি লিখিম 700 টকাত ৰেহাই পালে 70 টকা এটো 70 এটো তোমাৰ কাটি দিছো এটা 700 টকাত ৰেহাই পালে 70 টকা এতেকে এক ইয়াতে 1 টকাত ৰেহাই পালে কি হ'ব এটো গৈ তোমাৰ হৰণ হ'ব ওপৰত 70 তলত তোমাৰ 700 ইমান টকা নহয় নে এতেকে কিমান টকাত 100 টকাত 100 টকাত ৰেহাই পালে এটো গৈ তোমাৰ পূৰণ হ'ব এটো এবাৰ আমি কাটাকাটি কৰিম এই শূন্য দুটা আৰু এই শূন্য দুটা কাটি দিলো হাতেৰে তোমাৰ 70ৰ কাৰণে 10 মানে তাৰ মানে আমি 100 টকাত আমি কিমান পালো 10 টকা ৰেহাই পালো আৰু 100 টকাত যিমান টকা ৰেহাই পাম সেইটোৱে আমাৰ কি হৈ যায় শতাংশ ৰেহাইৰ শতাংশ এতেকে আমি লিখিম এতেকে ৰেহাইৰ
শতাংশ সমান 10% তাৰ মানে হয়নে 100 টকাৰ ভিতৰত আমি 10 টকা ৰেহাই পালো মানে আমি ৰেহাইৰ শতাংশ হল 10%। ওকে এটোৱে তোমাৰ নিৰ্ণয় ৰেহাইৰ শতাংশ আমাক উলিয়াব দিয়া। এতিয়া আমি 4 নম্বৰটো চাম। 4 নম্বৰটো দিয়া আছে এযোৰ সোফা সেটৰ সোফা মূল্য 30,000 টকা। নতুন বছৰৰ আৰম্ভণিৰ বাবে দোকানীয়ে সোফা সেটযোৰ 25,000 টকাত বিক্ৰী কৰিলে তেওঁ কিমান শতাংশ ৰেহাই দিলে। তোমাৰ সোফা সেটযোৰৰ তোমাৰ প্ৰকৃত মূল্য 30,000 টকা আছিলে তেওঁ নতুন বছৰ অহাৰ কাৰণে তেওঁ কি কৰিলে বস্তুটো ৰেহাই দিলে আৰু ৰেহাই দি তেওঁ 25,000 টকাত বিক্ৰী কৰিলে। তো 25,000 টকাত যেতিয়া বিক্ৰী কৰিব তেওঁ কি কৰিলে ৰেহাই দিলে অৰ্থাৎ প্ৰকৃত মূল্যতকৈ তেওঁ কম দামত বিক্ৰী কৰিলে। এতিয়া আমাক কৈছে কিমান শতাংশ ৰেহাইৰ শতাংশ। প্ৰথমতে আমি উলিয়াম তেওঁ আচলতে কিমান টকা ৰেহাই দিলে নহয়নে একেবাৰে সহজ। তো আমি ইয়াত মুঠ ৰেহাইটো আগতে উলিয়াই ল'ম। তো তাৰ কাৰণে সোফা মূল্য দিয়া আছিলে 30,000 টকা বেচা দাম হল তোমাৰ 25,000 টকা এতেকে ৰেহাই হ'ব এটো আমি বিয়োগ কৰি দিম। ওকে তো 30,000ৰ পৰা 25,000 বিয়োগ কৰিলে তোমাৰ কিমান হ'ব 5,000 হ'ব। তো 0ৰ পৰা 0 0ৰ পৰা 0 গলে 0 0ৰ পৰা 0 গলে 0 ধাৰ কৰিলে তোমাৰ 10 10ৰ পৰা 5 গলে 5 ইয়াত তোমাৰ 2 আছে 2ৰ পৰা 2টো নাযায় গতিকে তাৰ মানে কিমান পালো আমি 5,000 টকা। তো মুঠ ৰেহাই দিলে 5,000 টকা। এতিয়া 5,000 টকা কিমান টকাত তেওঁ 5,000 টকা ৰেহাই দিলে 30,000 টকাত 30,000 টকাত ৰেহাই 5,000 টকা। এতেকে আমি 100 টকাত উলিয়াব লাগিব শতাংশ যেহেতু আমাক উলিয়াব দিছে। ওকে এতিয়া 30,000 টকাত ৰেহাই দিলে 30,000 টকাত ৰেহাই দিলে কিমান টকা 5,000 টকা। এতেকে 1 টকাত ৰেহাই দিলে 1 লিখিব লাগিব। এতেকে 1 টকাত ৰেহাই দিলে 1 টকাত ৰেহাই দিলে কি হ'ব তোমাৰ এটো হৰণ হ'ব 30,000টো তোমাৰ তলত যাব কিমান টকা। এতেকে আমি কিমান টকাত উলিয়াব দিছে আমাৰ শতাংশ মানে 100 টকাত উলিয়াব দিছে। আমি এটা লিখিম এতেকে 100 টকাত ৰেহাই দিলে কি হ'ব এই 100টো গৈ পূৰণ হ'ব পূৰণ 100 এটা কটাকটি কৰিলেই হ'ল তোমাৰ ইয়াৰে দুটা শূন্য ইয়াৰে দুটা শূন্য কাটা গ'ল আকৌ ইয়াৰে দুটা শূন্য ইয়াৰ দুটা শূন্য কাটা এটা 3ৰে তুমি 50ক এতিয়া হৰণ কৰিব লাগে। হৰণ কৰিলে তুমি কিমান পাবা তুমি এবাৰ এটো লিখি লোৱা তাৰ পিছত তুমি এটো সাইডত হৰণ কৰা 50ক যদি তুমি 3ৰে হৰণ কৰা 3 1 গুণ তোমাৰ 3 5ৰ পৰা 3 গলে 2 নামিল তোমাৰ 0 20 হল 3 6 গুণ তোমাৰ 18 তোমাৰ নামিল 2 তাৰ মানে আমি এটো ভগ্নাংশ হিচাপত ৰাখিম। তো তোমাৰ কি হ'ব 16 সমষ্টত এটো এনেকুৱা হ'ব 3 ভাগৰ 2 হ'ব এটো 16 and 2/3 তাৰ মানে 16 সমষ্টি 3 ভাগৰ 2 16 ওপৰত 2 তলত 3 ইমান টকা। অৰ্থাৎ 100 টকাত তেওঁ কিমান ৰেহাই দিলে ইমান টকা ৰেহাই দিলে আৰু 100 টকাত ইমান টকা ৰেহাই দিয়া মানে এটো তোমাৰ শতাংশ হৈ যাব। ওকে তো আমি লিখিম এতেকে ৰেহাইৰ শতাংশ সমান 16 সমস্ত 3 ভাগৰ 2 যে শতাংশ পাৰ্চেণ্ট। ওকে এটো তুমি দশমিকত লৈ যাব পাৰা দশমিকত নালাগে এটো তোমাৰ ভগ্নাংশ হিচাপতে ৰাখি দিয়া। ওকে তো এটোৱে তোমাৰ নিৰ্ণয় ৰেহাইৰ শতাংশ। এতিয়া আমি 5 নম্বৰটো চাম। 5 নম্বৰটো তোমাৰ দিয়া আছে 10% ৰেহাই দিয়াৰ পিছত দোকানীয়ে এখন ফেন 1260 টকাত বিক্ৰী কৰিলে ফেনখনৰ ছপা মূল্য কিমান। ছাত্ৰছাত্ৰীসকল এই কুৱেশ্যনটো তোমাৰ 2 নম্বৰটোৰ লগত একেই। তো আমাক 10% ৰেহাই দিয়াৰ কথা কৈছে আৰু বস্তুটো বিক্ৰী কৰিছে তেওঁ 1260 টকাত তেন্তে আমাৰ ফেনখনৰ ছপা মূল্য কিমান হ'ব নহয়নে। তো আমি ইয়াত কি কৰিম 10% ৰেহাই হলে বস্তুটোৰ তোমাৰ 100 টকাৰ বস্তুটোৰ বিক্ৰী দাম বা বিক্ৰী মূল্য হ'ব তোমাৰ 90 টকা এইটো মতে আমি কৰিম। 10% ৰেহাই গলে 100 টকাৰ ফেনখনৰ বিক্ৰী দাম হ'ব 90 টকা যেহেতু 10% মানে 100 টকাত 10 টকা আমি ৰেহাই পাই আছো গতিকে তোমাৰ 90 টকা হ'ব। তো এই কথাখিনিক আমি উল্টা কৰি লিখিম আমি লিখিম কি অৰ্থাৎ 90 টকা বিক্ৰী দাম হলে
বিক্ৰী দাম হলে ছপা মূল্য কিমান টকা হ'ব 100 টকা 100 টকা এতেকে 1 টকা বিক্ৰী দাম হলে ছপা মূল্য হ'ব এই 100 টকা আমি হৰণ কৰিম কিহেৰে হৰণ কৰিম 90ৰে ওকে এতেকে আমাৰ কিমান টকা বিক্ৰী দাম আছিলে ফেনখন তেওঁ কিমান টকা বিক্ৰী কৰিছিলে 1260 টকা বিক্ৰী কৰিছিলে তো আমি লিখিম এতেকে 1260 টকা বিক্ৰী দাম হলে ছপা মূল্য হ'ব এই 1260 তোমাৰ ইয়াৰ লগত গৈ পূৰণ হ'ব এনেকৈ পূৰণ হ'ব এতিয়া আমি এইটো কটাকটি কৰি দিম ওকে তো তোমাৰ এইটো শূন্য আৰু এইটো শূন্য কাটি দিয়া তাৰপিছত তোমাৰ এতিয়া তুমি 9 আৰু এই 126ক কটাকটি কৰা 9 1 গুণ 9 12 তলত 9 বহুৱাই চাবলৈ ভাবি বিয়োগ কৰি দিলে থাকিব তোমাৰ 3 আৰু 6 লগ লাগিব 36 9 4 গুণ 36 তাৰমানে তোমাৰ ওপৰত কি থাকি গ'ল 100 আৰু 14 এই দুটা পূৰণ কৰি দিলে তোমাৰ কিমান হ'ব 14 1 গুণ 14 আৰু দুটা শূন্য লগাই দিয়া তাৰমানে ইমান টকা আমি পালো নহয় নে ইমান টকা পালো মানে আমি কি পালো এই তোমাৰ ফেনখনৰ ছপা মূল্য নহয় নে তেওঁ 1260 টকাত বিক্ৰী কৰিছিলে আৰু ৰেহাই তেওঁ 10% পাইছিলে আৰু সেই হিচাপত যদি 10% হিচাপত ৰেহাই পাই তেওঁ 1260 টকাত বিক্ৰী কৰিছিলে আৰু বস্তুটোৰ প্ৰকৃত মূল্য আছিলে 1400 টকা ওকে এইটোৱে তোমাৰ নিৰ্ণয় ফেনখনৰ ছপা মূল্য 1400 টকা ওকে এতিয়া আমি 6 নম্বৰটো চাম দিয়া আছে এটা ঘড়ীৰ ছপা মূল্য 1150 টকা পূজা উপলক্ষে কিমান শতাংশ ৰেহাই দিলে ঘড়ীটো দোকানীজনে 1000 টকাত বিক্ৰী কৰিব তাৰমানে তেওঁ কি কৰিছে মানে ঘড়ীটোৰ ছপা মূল্য 1150 টকা তেওঁ কি কৰিব বিচাৰিছে পূজা উপলক্ষে ৰেহাই দিব বিচাৰিছে আৰু তেওঁ কিমান শতাংশ ৰেহাই দিলে তেওঁৰ বিক্ৰী দাম 1000 টকা হ'ব অৰ্থাৎ ঘড়ীটো তেওঁ 1000 টকাত বিক্ৰী কৰিব ওকে তো ছপা মূল্য যদি 1150 টকা হয় ৰেহাই বিক্ৰী দাম যদি তোমাৰ 1000 টকা হয় তেতিয়াহ'লে তেওঁ মুঠ কিমান টকা ৰেহাই দিব লাগে সেইটো আমি আগতে উলিয়াই ল'ম ৰেহাইটো মুঠ ৰেহাইটো আগতে উলিয়াই ল'ব লাগিব তো ছপা মূল্য দিয়া আছিলে ইমান টকা বিক্ৰী দাম দিয়া আছে ইমান টকা তো ৰেহাই কিমান হ'ব আমি এইটো বিয়োগ কৰি দিম 0ৰ পৰা 0 গ'লে 0 5ৰ পৰা 0 গ'লে 5 1ৰ পৰা 0 গ'লে 1 তাৰমানে 150 টকা ৰেহাই এতিয়া তেওঁ কিমান টকাৰ ওপৰত কিমান টকা ৰেহাই দিলে বস্তুটোৰ তোমাৰ ছপা মূল্য আছিলে 1150 টকা অৰ্থাৎ 1150 টকাত তেওঁ ৰেহাই দিব লাগে 150 টকা তো গতিকে তেওঁ শতাংশ হিচাপত কিমান তেওঁ শতাংশ ৰেহাই দিব ওকে আমি লিখিম এতিয়া 1150 টকাত ৰেহাই কিমান টকা 150 টকা এতেকে 1 টকাত ৰেহাই দিব তেওঁ কি কৰিম আমি এই 150 টকা আমি হৰণ কৰিম ইমান টকা এতেকে তেওঁ কিমান টকাত বিক্ৰী কৰিব গৈ আছিলে 1000 টকা নহয় নে ইমান টকাত ৰেহাই ভুল হৈছে 100 টকাত ৰেহাই 1000 টকাত নহয় আমি 100 টকা শতাংশহে উলিয়াব গৈ আছিলো গতিকে 100 টকাত ৰেহাই হ'ব এই 100 গৈ ইয়াতে পূৰণ হ'ব নহয় নে তো এতিয়া কটাকটি কৰা 0 কাটা গ'ল তোমাৰ 1115 থাকিলে 5ৰে কাটিব পাৰিবা এই দুটাৰ মাজতে 5ৰে কাটিব পাৰিবা 5 3 গুণ 15 5 2 গুণ 10 1 আছে 15 5 3 গুণ 15 নহয় নে এতিয়া তোমাৰ কি থাকি গ'ল ওপৰত তোমাৰ কি থাকি গ'ল 3 আৰু তোমাৰ 100 3 into 100 তলত থাকি গ'ল তোমাৰ 23 এতিয়া ওপৰত তোমাৰ 3 আৰু 100 পূৰণ কৰিলে 300 তলত হ'ল তোমাৰ 23 এটা 23 ৰে তুমি 300 হৰণ কৰা আমি সাইডত হৰণ কৰো তো তোমাৰ 23 ৰে 30ক ললে তোমাৰ একবাৰ যাব 23 10ৰ পৰা 3 গলে 7 তাৰপিছত শূন্য নামি আহিব 70 হ'ল 23 ৰে তোমাৰ 3 বাৰ যাব 3 3 গুণ 9 3 2 গুণ 6 69 10ৰ পৰা 9 গলে 1 দশমিক দিব লাগিব তুমি এতিয়া কি কৰিব পাৰা এইটো ভগ্নাংশ হিচাপত ৰাখিব পাৰা মানে মিশ্ৰ ভগ্নাংশ হিচাপত বা দশমিক হিচাপত নিব পাৰা
তো যদি দশমিকত লৈ যোৱা তোমাৰ কি হ'ব দশমিক দিয়াৰ পিছত ইয়াতে এটা শূন্য নামি আহিব নাযায় তাৰমানে নাযায় মানে কি হ'ল দশমিক দিয়াৰ পিছত 10 হ'ল 10টো তথাপিও 23তকৈ সৰু হৈ থাকিলে নাযায় এতিয়া কি কৰিব লাগিব ওপৰত এটা শূন্য দিব লাগিব আৰু ওপৰত শূন্য দিলে ইয়াত আকৌ এটা শূন্য নামি আহিব 100 হৈ গ'ল এতিয়া 23ৰে 100 কিমান বাৰ যাব তোমাৰ 4 বাৰ যাব 5 বাৰ দিলে তোমাৰ বেছি হৈ যাব 4 বাৰ দিয়া 4 3 গুণ 12 2 হাতত থাকিলে 1 4 2 গুণ 8 28 ন তোমাৰ 10 10ৰ পৰা 2 গলে থাকিব 8 ইয়াতে তোমাৰ 9 আছে গতিকে 8 হৈ তুমি আৰু ইয়াৰ পিছতো নিব পাৰা কি কৰিবা এটা শূন্য নমাই আনিবা তেতিয়া তোমাৰ কি হ'ব 3 বাৰ যাব তো দুটা অংক পাই গলো দশমিকৰ পিছত নালাগে আৰু কৰিব ওকে তাৰ মানে আমাৰ কি হৈ গল 13.04 এইটোৱে তোমাৰ হৈ যাব আমাৰ নিৰ্ণয় শতাংশ তাৰ মানে 100 টকাত ইমান টকাতেও ৰেহাই দিয়ে তো শতাংশ হিচাপত লিখিলে এতেকে ৰেহাইৰ শতাংশ হ'ব তোমাৰ 13.04%. ওকে তো এইটোৱে আমাক উলিয়াব দিয়া ৰেহাইৰ শতাংশ এতিয়া আমি 7 নম্বৰটো চাম দিয়া আছে কাপোৰৰ দোকানী এজনে 10% ৰেহাই বুলি এখন বিজ্ঞাপন দি সেইমতে কাপোৰ বিক্ৰী কৰিব ধৰিলে এজন গ্ৰাহকে 6050 টকা মূল্যৰ এজৰ চুট 575 টকা মূল্যৰ এটা কামিজ আৰু 875 টকা মূল্যৰ এখন শাৰী কিনিলে গ্ৰাহকজনে মুঠতে কিমান টকাৰ ৰেহাই পালে ছাত্ৰছাত্ৰীসকল কি কৰিলে আমি কাপোৰৰ দোকানত গ'লে বা দুৰ্গা পূজাৰ সময়ত গ'লে আমি যিকোনো কাপোৰৰ দোকানত গ'লে আমাক ৰেহাই দিয়ে তো গতিকে 10% ৰেহাই দি তেওঁ বিজ্ঞাপন এখন দিছে আৰু তাত লেখা আছে তোমাৰ কি মূল্য নহয় মানে কাপোৰৰ তোমাৰ দাম বা মূল্যবিলাক লেখা আছে বোলে 6050 টকা এজৰ চুটত তাৰপিছত এইটো তোমাৰ কামিজ এটাত ইমান টকা দিয়া আছে আৰু তোমাৰ শাৰী এখনত ইমান টকা বুলি তাত প্ৰিন্টেড আছে নহয় নে প্ৰিন্টেড আছে তেওঁ এইখিনি মূল্যৰ ওপৰত তেওঁ 10% ৰেহাই পাব তো ইয়াৰ কাৰণে আমি প্ৰথমতে তেওঁ মুঠ কিমান টকাৰ কাপোৰ কিনিলে সেইটো আমি উলিয়াই ল'ব লাগিব মুঠ তেওঁৰ মানে মুঠ ছপা মূল্য এই 6050 টকা 575 টকা আৰু 875 টকা এইকেইটা হৈছে তোমাৰ ছপা মূল্য গতিকে মুঠ ছপা মূল্য কিমান আমি সেইটো উলিয়াই ল'ব লাগিব ওকে তো মুঠ ছপা মূল্য হ'ব এইকেইটা তুমি যোগ কৰিলে তোমাৰ হ'ব 7500 টকা তো মুঠ ছপা মূল্য হৈ গ'ল 7500 টকা তো এতিয়া এইখিনিৰ ওপৰত তেওঁ কিমান 10% ৰেহাই হিচাপত আমি মুঠ ৰেহাইটো উলিয়াম ওকে এতিয়া আমি লিখিম 10% ৰেহাই হলে নহয় তো 100 টকাত ৰেহাই 100 টকাত ৰেহাই আমাৰ কিমান হয় 10 টকা নহয় নে এতেকে 1 টকাত ৰেহাই হ'ব এইটো আমি হৰণ কৰিম তো এতেকে আমাৰ কিমান টকা মুঠ ছপা মূল্য এই যে 7500 টকা 7500 টকাত ৰেহাই হ'ব এইটো গৈ তোমাৰ কি হ'ব পূৰণ হ'ব 7500 টো গৈ পূৰণ হ'ব এতিয়া কটাকটি কৰা দুটা শূন্য কটা গ'ল তো এটা কি থাকি গ'ল 10 আৰু তোমাৰ ইয়াতে 75 থাকি গ'ল এই দুটা পূৰণ কৰিলে তোমাৰ হ'ব 75 এটা শূন্য পিছফালে লগাই দিলে হৈ গ'ল ইমান টকা ওকে এইটোৱে তোমাৰ আনসাৰ একেবাৰে সহজ যদিও প্ৰশ্নটো তোমাৰ ডাঙৰ দেখিছা উত্তৰটো একেবাৰে সহজ তো গতিকে আমাৰ নিৰ্ণয় ৰেহাই উলিয়াব দিছিলে এইখিনি টকাই হ'ল তোমাৰ নিৰ্ণয় ৰেহাই ওকে ছাত্ৰছাত্ৰীসকল ভিডিঅ'টো আজি ইমানতে সামৰিম তো বাকি কেইটা কুৱেশ্যন আনসাৰ মই নেক্সট এটা ভিডিঅ' বনাম তাত সেইকেইটা তোমাৰ ইনক্লুড কৰিম তো ছাত্ৰছাত্ৰীসকল ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিবা কিবা প্ৰশ্ন থাকিলে কমেণ্ট কৰিবা আৰু লগতে ভিডিঅ'টো যিমান পাৰা সিমান ফ্ৰেণ্ড চাৰ্কলৰ মাজত শ্বেয়াৰ কৰিবা লগতে চেনেলটো যদি তোমালোকে এতিয়ালৈকে সাবস্ক্ৰাইব কৰি লোৱা নাই চেনেলটো